বৰপেটা ৰোডত অব্যাহত আছে ই ৰিক্সা চালকৰ প্ৰতিবাদ। ৰাজপথ বন্ধ কৰি চহৰ ই ৰিক্সা গ্ৰাম্যাঞ্চলৰ প্ৰৱেশত বাধা গ্ৰাম্যাঞ্চলৰ ই ৰিক্সা চালকৰ। বৰপেটা ৰোডৰ পৌৰসভাৰ প্ৰশাসনে পৌৰসভাৰ অনুজ্ঞাপত্ৰবিহীন গ্ৰাম্যাঞ্চলৰ ই ৰিক্সা চহৰখনৰ চলাচল নিষিদ্ধ কৰিছে। পৌৰসভাৰ এই সিদ্ধান্তক বিৰুদ্ধে জাঙুৰ খাই উঠিছে গ্ৰাম্যাঞ্চলৰ ই ৰিক্সা চালকসকল। যোৱা সোমবাৰে গ্ৰাম্যাঞ্চলত ই ৰিক্সা চালকসকলে বৰপেটা ৰোডৰ পৌৰসভা আৰু প্ৰশাসনৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। আজি পুনৰ গ্ৰাম্যাঞ্চলৰ ই ৰিক্সা চালকসকলে ৰাজপথ বন্ধ কৰি চহৰ ই ৰিক্সা গ্ৰাম্যাঞ্চলৰ প্ৰৱেশত বাধা প্ৰদান কৰে। বৰপেটা ৰোডৰ উত্তৰ অঞ্চলৰ তথা বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকে চিকিৎসা ব্যৱসায় শিক্ষাৰ লগতে বিভিন্ন কামৰ বাবে ই ৰিক্সাৰে যাতায়াত কৰে বৰপেটা ৰোডলৈ। এই ক্ষেত্ৰত এইসমূহ ই ৰিক্সা চহৰখনৰ প্ৰৱেশত বাধা প্ৰদান কৰাত বৰপেটা ৰোডৰ পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। বৰপেটা ৰোডৰ পৌৰসভাৰ প্ৰশাসনে যদি এই সিদ্ধান্ত উঠাই নলয় তেন্তে অনাগত সময়ত ৰাজপথ বন্ধ কৰি ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। তারপরে ঘটনাটা হয়েছে কি এই পৌরসভা একটা সিদ্ধান্ত লইছে ভুল সিদ্ধান্ত মানে যিবিলাক টাউনৰ ই ৰিক্সা আছে তাহন সব জায়গা যাব পারবো তখন তাৰমানে আমেরিকার রাষ্ট্রপতি আর আমি তাৰমানে বাংলাদেশত আছো আমাক কিবা লাগিলে ভিসা পাসপোর্টৰ নিচিনা কিবা হেৰি ল'ব লাগিব তথাপি আমাক নিদিয়ে গাঁৱৰ মানুহ কিবা বহুত ডকুমেণ্টছ খোজে মানে এনেকুৱা হৈছে তাতে আমি আমাৰ যিবিলাক গাঁৱৰ পিলপিলি আছে সোমাব নেদেয় নেদেয় সেইকাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ যে আমিও টাউনৰ পিলপিলি গাঁৱত সোমাব নিদিম আমাৰ বৰপেটা পৌৰসভা বোৰ্ডে কিয় মানে গাঁৱৰ মানুহ নালাগে গাঁৱৰ মানুহ শাক পাচলি খাব গাঁৱৰ মানুহ বালু পাথৰ দিব ঘৰ বান্ধিব কিন্তু গাঁৱৰ মানুহক মানে খালি ইউজ কৰিব কিন্তু গাঁৱৰ মানুহক মানে আমাৰ যিটো জনসাধাৰণৰ যিটো কষ্ট হৈছে ই ৰিক্সা চালকক এটা ই ৰিক্সা চলাই কেই টকা পায় দিনটো 200-300 টকা পায় সেই 200 যদি টাউনত সোমাব নেদেয় আজি এটা মানুহ যদি কাটাজাৰৰ পৰা আহি ইয়াতে নামাই দিব লাগিব 20 টকা ভাড়া ইয়াৰ পৰা আৰু 20 টকা পইচাটোতো গেলে এটা ফাৰ্ষ্ট মেটাৰ ছেকেণ্ড মেটাৰ সময় এটা দাম নাই নেকি স্কুল কলেজত সময় নাই নেকি গতিকে এইবিলাক পৌৰসভাই ব্যৰ্থ হৈছে পৌৰসভাৰ নেতৃত্ব কি ল'ব লাগিছিল নেতৃত্ব হ'ল য'ত জামে লাগিছে পুলিচ প্ৰশাসনৰ লগত বুজি
ক'ত পাৰ্কিং দিব লাগে, ক'ত ন' পাৰ্কিং কৰিব লাগে, সেইবিলাকে গাইডলাইন কৰিব লাগিছিল। সেইটো কিবা সিদ্ধান্ত হ'ল নেকি যে আমাৰ এই গাঁৱৰ পিলপিলি টাউন সোমাব নোৱাৰে? গাঁৱৰ মানুহৰ পৰা শাক পাচলি ল'ব, গাঁৱৰ মানুহৰ পৰা বালু পথৰ ল'ব, গাঁৱৰ মানুহ গাঁতা নিচিনা খাটা ইউজ কৰিব আৰু গাঁৱৰ মানুহ সোমোৱা নিদিয়ে, এইটো কোনো কথা হ'ল নেকি? সেইকাৰণে আমি আজি প্ৰতিবাদ আৰম্ভ কৰিছোঁ। এই প্ৰতিবাদ চলিছে আৰু চলাই যাম আমি আগন্তুক দিনলৈকে। নাই, আমি সোমাব নিদিওঁ। আমি এই প্ৰতিবাদ চলাই যাম যিমান দূৰ যায়, যিমানলৈকে। কালি আমাৰ মিউনিচিপালিটি বৰ্ডত বহা হৈছিল, AGC ছাৰো আছিল, তেতিয়া আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ। কোনো বাধ্য নহয়, আমি কমচে কম কৈছিলোঁ স্কুল লাইনটো আৰু মেডিকেল লাইনটো হেৰি কৰক, অ'পেন কৰক। মেডিকেল লাইনো অ'পেন নকৰে। কালি এটা ইমাৰ্জেঞ্চি মেডিকেল পেচেণ্ট মেডিকেলত যাব, সেই পেচেণ্টক নামাই দিছে, যিটো নেকি এনেকৈ কলত লৈ বেলেগ পিলপিত চিফ্ট কৰিবলৈ গৈছে। গতিকে আমি সিদ্ধান্ত লৈছোঁ। আমি বিচাৰিছোঁ যে আগতে যেনেকুৱা আছিল ছেম এনেকুৱা আৰু চলিব লাগে। আপোনালোকে আইনৰ লগত, প্ৰশাসনৰ লগত, পৌৰসভাই বুজি ক'ত ন' পাৰ্কিং কৰিব লাগে, ক'ত পাৰ্কিং কৰিব লাগে, সেইটোৱে সিদ্ধান্ত। এইটো কিবা সিদ্ধান্ত হ'ল নেকি? গতিকে এই সিদ্ধান্ত আমি মানি নলওঁ। এইটো যদি যিমান দিন নামানে আমি প্ৰতিবাদ চলাই যাম। নাই, নিদিওঁ, আমি নিদিওঁ। আৰু আজি লাষ্ট আৰম্ভ হৈছে, কালি আমি ৰাস্তা ব্লক কৰিম। এইটো খৈৰাবাৰী। চৰকাৰে সিদ্ধান্ত লৈছে উত্তৰ অঞ্চলৰ কাৰণে বা বাকী গাঁও অঞ্চলৰ কাৰণে, এইটো কোনো পধ্যে মানি লোৱা মানে বিষয়বস্তু নহয়েই। আৰু পৌৰসভাক এটা কথাই ক'ম, তেওঁলোকে নেশ্যনেল হাইৱে বন্ধ কৰিব পৰা অথৰিটি ক'ত পালে? তেওঁলোকক সুপ্ৰিম পাৱাৰ দিয়া হৈছে নেকি? তেওঁলোকক দিছে, সুপ্ৰিম পাৱাৰ দিছে নেকি? চাৰ্কুল অফিচাৰে সুপ্ৰিম পাৱাৰ দিছে নেকি? জুতি দিছে আমাৰ ক'ব লগা নাই। কাৰণ যোৱাকালি মই 5টা বজাৰ পৰা 7টা বজালৈ পৌৰসভাৰ লগত বহিছিলোঁ। তাত আমাৰ বৰপেটা ৰোডৰ OC আছিলে, চাৰ্কুল অফিচাৰ আছিলে, পৌৰ সভাপতি আছিল, উপ পৌৰ সভাপতি আছিলে। কিন্তু তেওঁলোকৰ এটাই সিদ্ধান্ত, তেওঁলোকে খৈৰাবাৰীৰ পৰা মানে দক্ষিণে তেওঁলোকে আমাৰ উত্তৰ অঞ্চলৰ গাঁৱৰ পিলপিলি যাব নিদিয়ে। তেওঁলোকৰো পিলপিলি নাযাব লাগিব, কিন্তু তেওঁলোকৰ পিলপিলিটো আমাৰ ইয়াত চলি আছে, তেওঁলোকেতো বন্ধ কৰিব পৰা নাই। আৰু ক'ত সিদ্ধান্ত আছে আজি চাওক, আজি যদি গুৱাহাটীৰ আমি ইয়াৰ পৰা এখন গাড়ী লৈ গুৱাহাটী যাব নোৱাৰোঁ, গুৱাহাটীৰ গাড়ীখন যদি ইয়াতো আহিব নোৱাৰে, সেনেকুৱা সিদ্ধান্ত ক'ৰবাত আছে নেকি? এইখন অসম, এইখন আমি অসমত বাস কৰিছোঁ, বাংলাদেশত বাস কৰিছোঁ, পাকিস্তানত আছোঁ। এইটো তেনেকুৱা সিদ্ধান্ত লৈছে তেওঁলোকে। সেইকাৰণে তেওঁলোকৰ এই সিদ্ধান্ত অনতিপলমে বাতিল কৰক, অন্যথা উত্তৰ অঞ্চলৰ বাকী ৰাইজে তেওঁলোকৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে উত্তৰ অঞ্চলৰ ব্যৱস্থা ল'ব। কাৰণ উত্তৰ অঞ্চলে যদি তেওঁলোকৰ তাতে নাই, আমি এনেই অহা নাই। বৰপেটা ৰোডত মই যোৱাকালি তেওঁলোকক কৈছোঁ, না বৰপেটা ৰোডত এটা DC অফিচ আছে, না SP অফিচ আছে। তেওঁলোকক আমি টকা দিব আহিছোঁ, তেওঁলোকে এতিয়া আমাৰ এখন ফাণ্ড পাতি দিছে, আমি তেওঁলোকক পইচাহে দিব আহিছোঁ। তেওঁলোকৰ তাতে আমি এনেই যান জঁট কৰিব অহা নাই নহয়। যদি DC অফিচ থাকিলে, SP অফিচ থাকিলে, তেওঁলোকে এতিয়া ব্যৱসায় পাতিছে, আমি তেওঁলোকক ব্যৱসায় পইচা দিব আহিছোঁ। কিন্তু তেওঁলোকে এনেকুৱা এটা কথা কৈছে, আমি টাউনে কিয় গাঁৱৰ অঞ্চলৰ বজাৰটো ল'ম? আৰু কিয় নল'ব আপোনালোকে যদি ল'ব নোৱাৰে, আপোনালোকে দোকান পোহাৰ বন্ধ কৰি দিয়ক। কাৰণ নামনি অসমৰ হৃদপিণ্ড বুলি ক'লে আমি বৰপেটা ৰোড অঞ্চলেই জানো। অল অসমে জানে নামনি অসমৰ হৃদপিণ্ড হ'লেও বৰপেটা ৰোড, ব্যৱসায় বাণিজ্যৰ পৰা। আৰু উত্তৰ অঞ্চলৰ মানুহ বা বাকী আনন্দবাজাৰ, বাঁশবাৰী, বাৰাপেটা, হাউলি, সৰভোগৰ মানুহ যদি বৰপেটা ৰোড আহিব ক'ত? সেইকাৰণে এই সিদ্ধান্তটোক মই এটা অনুৰোধ জনাম, যিহেতু আমাৰ স্থানীয় প্ৰাক্তন সৰভোগ সমষ্টিৰ বিধায়ক, বৰ্তমান মানে আমাৰ বজালিৰ বিধায়ক, অসমৰ কেবিনেট মন্ত্ৰী, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া এইটো হস্তক্ষেপ কৰক। নহ'লে ক'ৰবাত ক্ষতি হ'ব। আমি যিটো দেখিছোঁ ক'ৰবাত নহ'লে ক্ষতি হ'ব। সেইকাৰণে তেওঁ এই সিদ্ধান্তটোত তেওঁ নিজে সোমাওক। আৰু তেওঁ যিহেতু বৰপেটা ৰোড পৌৰসভা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীনৰে চলি আছে, আৰু তেওঁ যিহেতু এই অঞ্চলৰ অভিভাৱক হিচাপে তেওঁ অভিভাৱকৰ দায়িত্ব পালন কৰক। নহ'লে অনাগত দিনত ক'ৰবাত যে ৰাজনীতিভাৱেও ক্ষতি হ'ব, এইটো আমি অনুভৱ কৰিছোঁ। উত্তৰ অঞ্চলৰ যথেষ্ট ধৰণৰ ক্ষতি হ'ব। কাৰণ উত্তৰ অঞ্চল বুলি ক'লে কৃষি প্ৰধান, আৰু উত্তৰ অঞ্চলৰ এটা ডাঙৰ সমস্যা আছে। আজি হাউলি বা সৰভোগ বা মাজগাঁৱতে তাতে বিভিন্ন ধৰণৰ গাড়ী চলে, কিন্তু আমাৰ উত্তৰ অঞ্চলৰ কাৰণে খালি পিলপিলিয়ে চলে। যদি পিলপিলিত আহিব নোৱাৰে, আৰু মই কালিও কৈছোঁ পৌৰসভাপতিক, এইটো পিলপিলিৰ কোনো ক্ষতি নহয়, এইটো ক্ষতি হ'ব আমাৰ স্থানীয় ৰাইজৰ। কাৰণ আমি আগতে গভৰ্ণৰৰ পৰা আহিছিলোঁ, 30 টকাত আমি মানে থানালৈকে যাব পাৰিছিলোঁ। এতিয়া কি হ'ব, তেওঁলোকে আমাক খৈৰাবাৰী তেল ডিপুত নমাই দিব, 30 টকা ল'ব। আৰু আমি তাতে নামি যি বৰপেটাৰ পৌৰসভাৰ আণ্ডাৰত যি পিলপিলি চলি আছে, সেই পিলপিলিটো আমি আকৌ 20 টকা দিব লাগিব। অলৰেডি আমাৰ কিমান হ'ল, 20 টকা বেছিকৈ দিব লগা হ'ল। ক্ষতিটো কাৰ হ'ল? সাধাৰণ ৰাইজৰ ক্ষতি হ'ল। আৰু সেই ক্ষতিটো যাতে পৌৰসভাপতিয়ে বুজি লৈ সিদ্ধান্তটো লয়। নহ'লে অনাগত দিনত তেওঁলোকে যেনেকৈ নেশ্যনেল হাইৱে বন্ধ কৰিছে, আমিও উত্তৰ অঞ্চলৰ পৰা যি শিল বালি কঢ়িয়া ডাম্পাৰেই হওক, যি গাড়ী যে আমি অহাকালিৰ পৰাই বন্ধ কৰি ষ্ট্ৰাইক কৰাৰ সিদ্ধান্ত এটা ল'ম। আজি আমি সন্ধিয়া বহিম, আৰু সন্ধিয়াৰ ভিতৰত যদি কোনো এটা সিদ্ধান্ত নহয়, অহাকালিৰ পৰা আমাৰ ষ্ট্ৰাইক হ'ব। আমি কোনো গাড়ী আমিও গভৰ্ণৰ অঞ্চলত যাব নিদিওঁ, আহিবও নিদিওঁ। এইটোৱে আমাৰ সিদ্ধান্ত। নিয়মখিনি ভালে কৰিছে, বেয়া কৰা নাই। কিন্তু এটা কথা ভাবা নাই, আজি গাঁৱৰ পৰা মানুহ আহি পিনে ইয়াতে নুমাই দিব। ইয়াৰ পৰা মানুহকেইটা খোজকাঢ়ি যাব না গাড়ী দি যাব, কিবা কিনি কৰি ওলাই লৈ যাব। দুই ডাবল ভাড়া।
পৌৰসভাই এটা কথা ভাবিব লাগিছিল যে আমি ৰাস্তাৰ যিটো নেশ্যনেল ৰুট আছে ৰুটেদি যাব সিহঁতে মানুহ লৈ পিনে আমাৰ ৱাৰ্ডৰ ভিতৰত সোমাব নালাগে ৱাৰ্ডৰ ভিতৰত সোমাব নালাগে তুমি ৰাস্তাত গিছা ৰাস্তাত মানুহ লৈ আহিছা ৰাস্তাৰ পৰা মানুহ লৈ পিনে গুচি যোৱা কোনো প্ৰব্লেম নাই ইয়াতে ভিতৰত সোমাব নালাগে সোমাব নিদিয়ে যেনেকৈ চলিছে এনেকৈ চলক ইয়াৰ মাজত কোনো প্ৰব্লেমো নাহে আৰু আজি একজন মানুহে 2 বেগ চব্জি লৈ আহিলে ইয়াতে নুমিল 20 টকা দি ইয়াৰ পৰা আৰু 20 টকা লৈ পিনে চব্জি বজাৰত লৈ গুচি গ'লাক তো মানুহ চব্জি বিক্ৰী কৰিব 50 টকা এটা 40 টকা গাড়ী ভাড়াই দিলাক যাব কেনেকৈ অসুবিধা মানে 100% অসুবিধা হৈছে ইয়াতে তাৰমানে আমি গাঁৱৰ মানুহকেইটা আহি আছো ইয়াতে গাঁৱৰ গাড়ী ইয়াৰ পৰা ৰিটাৰ্ণ দি আছে আচ্ছা ঠিক ইয়াৰ পৰা গাঁৱৰ মানুহ নুমাই দিওঁ ইয়াতে ইহঁতে কি ক'ব যে আমি ইয়াৰ পৰা খোজকাঢ়ি যাম নেকি নাই টাউনৰ পিলপিলিত আমি গাঁৱত সোমাব নিদিওঁ এইটো পৌৰসভাৰ পৰা কৈ দিছে আমাৰ টাউনৰ পিলপিলি গাঁৱত নাযায় আমাৰ টাউনৰ পিলপিলি 500 মিটাৰৰ ভিতৰতে ঘূৰি থাকিব 500 মিটাৰৰ ভিতৰৰ পৰা বাহিৰত নাযায় ঠিক আছে টাউনৰ সেইটো গাড়ীটো টাউনৰ এৰিয়া পৰা নাই সেইখিনি জেগাত 500 মিটাৰৰ পৰা নাই ইয়াৰ পৰা গাড়ীৰ মালিকটো তাতে সি ইয়াৰ পৰা এইখিনি গাড়ী চলাব ইয়াতে আহি পিনে কাইজাতুল কয় যে গাড়ী পিনে যাব নিদিওঁ কেঁচালটো তাৰ লগত মোৰ ঘৰৰ গুৰিত কেঁচাল কৰি আছ এৰি দিওঁ বুলি নি সিহঁতো লাগি গ'লা কেঁচালো সৃষ্টি নহয় বহুত ডাঙৰ কেঁচালো সৃষ্টি হ'ব এখন আমার সমস্যা হলো কি টাউনের পিলপিলি গৈগ্রামত যাব নোৱাৰে গৈগ্রামের পিলপিলি টাউনত সোমাব নোৱাৰে এইটো টাউনত ভিড় হয় সেইকাৰণে পৌৰসভাই নিৰ্দেশ দিছে যে গাঁৱৰ পিলপিলি টাউনত সোমাব নোৱাৰে আৰু এতিয়া প্ৰতিবাদ চলি আছে টাউনৰ পিলপিলিও গৈগ্রামত যাব নোৱাৰে এইটো গ্ৰামৰ মানুহগিলা সিদ্ধান্ত লৈছে এতিয়া আমি খৈৰাবাৰীৰ মানুহ খৈৰাবাৰী আমাৰ টাউনত এতিয়া পড়ছে চাৰিআলিত আমাক ৰখি আছে আমি খুজিছোঁ আমাৰ পৌৰসভাৰ যিটো সভাপতি ৰাজেশ আমাৰ সোনকালে চাৰিআলিত আহিব লাগে আহি এটা সিদ্ধান্ত দিব লাগে চূড়ান্ত সিদ্ধান্ত এইখিনি মোৰ কথা যিখিনি নিয়ম